প্ৰচণ্ড গৰমৰ বাবে 24 পৰা 27 ছেপ্টেম্বৰলৈ কামৰূপ মহানগৰ জিলাত সকলো বিদ্যালয় বন্ধ ঘোষণা। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। উৎকট গৰমৰ বাবে 24 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰলৈ কামৰূপ মহানগৰ জিলাত সকলো বিদ্যালয় বন্ধ ঘোষণা। প্ৰচণ্ড গৰমৰ বাবে জিলা আয়ুক্তৰ অনুমোদনৰ ভিত্তিত এই নিৰ্দেশনা বিদ্যালয় শিক্ষা বিভাগৰ। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। প্ৰচণ্ড গৰমৰ বাবে গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষাৰ্থীসকল অসুস্থ হৈ পৰাৰ বিষয়ে বিদ্যালয়ৰ প্ৰধানসকলে অৱগত কৰাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নিৰ্দেশনাত উল্লেখ থকা অনুসৰি 24 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰ পৰ্যন্ত গুৱাহাটী মহানগৰ জিলাৰ সকলো চৰকাৰী পদস্বীকৃত বেচৰকাৰী বিদ্যালয় বন্ধ থাকিব। উল্লেখ্য যে ইয়াৰ পূৰ্বে অত্যাধিক গৰমৰ বাবে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে কামৰূপ মহানগৰ জিলাৰো পাঠদানৰ সময় পুৱা 7:30 আগুৱাই দিয়া হৈছিল। কিন্তু পুৱা সূৰ্য উদয়ৰ লগে লগে অত্যাধিক গৰম পৰাৰ বাবে বিদ্যালয়ৰ শিক্ষাৰ্থীসকল অসুস্থ হৈ পৰাৰ খবৰ পোৱা গৈছে, যাৰ বাবে এই সিদ্ধান্ত লৈছে জিলা প্ৰশাসনে। উৎকট গৰমৰ বাবে 24 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰলৈ কামৰূপ মহানগৰ জিলাত সকলো বিদ্যালয় বন্ধ ঘোষণা। প্ৰচণ্ড গৰমৰ বাবে জিলা আয়ুক্তৰ অনুমোদনৰ ভিত্তিত এই নিৰ্দেশনা বিদ্যালয় শিক্ষা বিভাগৰ। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। প্ৰচণ্ড গৰমৰ বাবে গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষাৰ্থীসকল অসুস্থ হৈ পৰাৰ বিষয়ে বিদ্যালয়ৰ প্ৰধানসকলে অৱগত কৰাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নিৰ্দেশনাত উল্লেখ থকা অনুসৰি 24 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰ পৰ্যন্ত গুৱাহাটী মহানগৰ জিলাৰ সকলো চৰকাৰী পদস্বীকৃত বেচৰকাৰী বিদ্যালয় বন্ধ থাকিব। উল্লেখ্য যে ইয়াৰ পূৰ্বে অত্যাধিক গৰমৰ বাবে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে কামৰূপ মহানগৰ জিলাৰো পাঠদানৰ সময় পুৱা 7:30 আগুৱাই দিয়া হৈছিল। কিন্তু পুৱা সূৰ্য উদয়ৰ লগে লগে অত্যাধিক গৰম পৰাৰ বাবে বিদ্যালয়ৰ শিক্ষাৰ্থীসকল অসুস্থ হৈ পৰাৰ খবৰ পোৱা গৈছে, যাৰ বাবে এই সিদ্ধান্ত লৈছে জিলা প্ৰশাসনে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।